আজি আমি কথা পাতিম কলি কোন, কলিযুগ কেনেকৈ পৃথিৱীত প্ৰৱেশ কৰিছিল। কলিযুগৰ মানুহ হিচাপে আমি জানিব লাগিব কলিনো কি, কলিযুগ কেনেকৈ জন্ম হ'ল আৰু কলিনো ক'ত ক'ত থাকে সেইটো জানিব লাগিব। শাস্ত্ৰৰ মতে ব্ৰহ্মাদেৱৰ শৰীৰৰ পৰাই কলিৰ জন্ম হৈছিল। কলিৰ চেহেৰাটো একেবাৰে বিকৃত আছিল, অৰ্থাৎ দেখিবলৈ কুৎসিত আছিল। যিটো চেহেৰা দেখা পাই ব্ৰহ্মাদেৱেও আচৰিত হৈ পৰিছিল। কলি দেখাত কৃষ্ণ বৰণৰ, অৰ্থাৎ কলা, আৰু হাতত এডাল দণ্ড লৈ কলি জন্ম হৈছিল। আৰু জন্ম হৈয়ে কলিয়ে আঁঠু কাঢ়ি হাতযোৰ কৰি ব্ৰহ্মাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছে, হে পিতা ব্ৰহ্মা, মই কি কৰ্ম কৰিব লাগে আদেশ কৰা আৰু মোক ৰাজপাট অৰ্পণ কৰা। তেনেকৈ জন্ম হৈ ৰাজপাট বিচৰা দেখি ব্ৰহ্মাই ভাবিলে, হে হৰি, এইটো কি কিম্বাকাৰ অদ্ভুত প্ৰাণী জন্ম দিলোঁ। ইয়াৰ চেহেৰাটো যিমান ভয় লগা, মনটো তাতকৈও ভয় লগা দেখোন। ই জন্ম হৈ ৰাজপাট বিচাৰিছে। ব্ৰহ্মাই বহুত সময় চিন্তা কৰি তাৰ ভাৱধাৰা চিন্তা বুদ্ধি বুজি পাই সেইদিনাই তাৰ নাম থলে কলি। ব্ৰহ্মাই কলিক নালিনী আৰু নলিনী নামৰ দুগৰাকী কন্যাক বিবাহ কৰোৱাই দিলে আৰু দুয়োগৰাকী পত্নীৰ পৰা দুটা দুটাকৈ 4টা সন্তানৰ জন্ম হ'ল। কিন্তু ব্ৰহ্মাদেৱে নাতিনীয়েক 4টাৰো লক্ষণ ধৰণ-কৰণবোৰ দেখি নাম থলে কাম, ক্ৰোধ, লোভ আৰু মোহ। আৰু কলিৰ মন্ত্ৰীৰ দায়িত্ব দিলে গৰ্ব আৰু অহংকাৰক। এই পৰিয়ালটো হোৱাৰ পিছত কলিক ব্ৰহ্মাই আদেশ দিলে, দুষ্ট কলি, মোৰ ৰাজপাট খুজিছিলি তই, যা, তোক মই গোটেই পৃথিৱীখনকে দি দিলোঁ। তাত তই ৰাজত্ব কৰিবি। তই তেতিয়াহে ৰজা হবি যেতিয়া কৃষ্ণ ভগৱন্তই লীলা সামৰি স্বৰ্গলোকলৈ গতি কৰিব। কলিযুগ কেনেদৰে পৃথিৱীলৈ আহিল সেই বিষয়ে এটা পৌৰাণিক কথা উল্লেখ পোৱা যায়, যিটো পঞ্চপাণ্ডৱৰ মহাপ্ৰয়াণৰ লগত সম্পৰ্ক আছে। যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে নিজৰ ৰাজপাট পৰীক্ষিতক দি বাকী পাণ্ডৱ আৰু দ্ৰৌপদীক লগত লৈ হিমালয় পৰ্বতৰ ফালে খোজ ললে, আৰু তেতিয়া স্বয়ং ধৰ্ম এটা বলদ গৰু আৰু পৃথিৱী দেৱী এজনী গাই গৰুৰ ৰূপত সৰস্বতী নদী পাৰত লগ হ'লহি। গাইৰূপী পৃথিৱী দেৱী চকুপানীৰে ভৰি আছিল। পৃথিৱীক দোষী পাই ধৰ্মই তাৰ কাৰণ সুধিলে। ধৰ্মই কলে, হে দেৱী, তুমি মোৰ এটা ঠেং দেখি কান্দিছা নে তুমি এইবাবে কান্দিছা যে তোমাৰ ওপৰত এতিয়াৰ পৰা বেয়া শক্তিৰ শাসন চলিব? এই প্ৰশ্নৰ উত্তৰত পৃথিৱী দেৱীয়ে কলে যে, হে ধৰ্ম, তুমি সকলোবিলাকেই জানা। সকলো জানিও দোষৰ কাৰণ সুধি কিবা লাভ আছে জানো? সত্য, পবিত্ৰতা, ক্ষমা, দয়া, সন্তোষ, ত্যাগ, শাস্ত্ৰৰ বিচাৰ, জ্ঞান, বৈৰাগ্য, ত্যাগ, সাহস, উৎসাহ আদি এই গুণবোৰৰ স্বামী ভগৱান শ্ৰীকৃষ্ণ স্বধামলৈ যোৱাৰ পিছতেই কলিযুগে মোৰ ওপৰত অধিকাৰ কৰি ললে। ধৰ্ম আৰু পৃথিৱী দেৱী কথা পাতি থাকোঁতেই কলিযুগ সেই ঠাই পাই বলদ আৰু গাইৰূপী ধৰ্ম আৰু পৃথিৱী দেৱীক মাৰিবলৈ ধৰিলে। আৰু সেই সময়ত সেইফালে ৰজা পৰীক্ষিত গৈ আছিল। কলিয়ে গাই আৰু বলদ গৰুক মাৰি থকা দেখি পৰীক্ষিতে বহুতেই ক্ৰোধিত হৈ পৰিল আৰু নিজৰ ধনুখনত কাঁড় লগাই পৰীক্ষিতে কলিক কলে, দুষ্ট পাপী কোন তই? এই নিৰীহ গাই আৰু বলদটোক কিয় কষ্ট দি আছ? তই এটা মহাপাপী। তোৰ অপৰাধ ক্ষমাৰো যোগ্য নহয়। তোৰ মৃত্যু মোৰ হাতত নিশ্চিত। আৰু এনেকৈ কৈয়ে কলিযুগক মাৰিবৰ কাৰণে পৰীক্ষিতে চোচা ললে। কলিযুগে ভয় খাই নিজৰ বেশ ধৰি পৰীক্ষিতৰ ভৰিত পৰি ক্ষমা মাগিবলৈ ধৰিলে। পৰীক্ষিতৰ ভৰিত পৰি ক্ষমা ভিক্ষা মগাৰ বাবে কলিযুগক মৰাটো উচিত নহব বুলি ভাবি কলিক পৰীক্ষিতে কলে, হে কলিযুগ, তই মোৰ ভৰিত পৰিছ, সেইবাবে তোক মই জীৱন দান দিছোঁ। অধৰ্ম, পাপ, মিছা কথা কোৱা, চোৰ, কপটতা, হিংসা, দৰিদ্ৰতা আদি কাৰণ তইয়ে। সেয়ে তই মোৰ ৰাজ্যৰ পৰা ওলাই যা আৰু কেতিয়াও ঘূৰি নাহিবি। পৰীক্ষিতৰ কথা শুনি কলিযুগে কলে, গোটেই পৃথিৱীখনতে আপোনাৰ ৰাজত্ব আছে। পৃথিৱীত এনে কতো ঠাই নাই যত আপোনাৰ ৰাজ্য নাই, আৰু সেইবাবেই মোক থাকিবৰ বাবে ঠাই আপুনিয়েই দিয়ক। কলিযুগে তেনেকৈ কোৱাত পৰীক্ষিতে ভাবি চাই কলে, বেশ্যালয়, মদিৰালয়, জুৱা খেলা ঠাইত আৰু যত প্ৰাণীয়ে হিংসা কপটতা কৰে সেই 4 স্থানত তুমি থাকিব পাৰিবা। কিন্তু কলিযুগে কলে, হে মহাৰাজ, এই 4 স্থানত থাকিবৰ বাবে মোৰ বাবে পৰ্যাপ্ত নহব, গতিকে আপুনি বেলেগ স্থানো প্ৰদান কৰক। তেতিয়া ৰজাই স্বৰ্ণৰূপত কলিক
5টা স্থান প্ৰদান কৰিলে। কলিযুগে সেই 5টা স্থান পাই গুচি গৈছিল হয়, কিন্তু কিছুদূৰ গৈয়ে অদৃশ্য ৰূপত পুনৰ আহি ৰজা পৰীক্ষিতৰ সোণৰ মুকুটটোত বাস কৰিলে। আৰু সেই কলিৰ প্ৰভাৱতে কিছুদিনৰ পিছত ৰজাই এটা ভয়ানক পাপ কৰিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।